চাওঁতে চাওঁতে ল'ৰাটো ডাঙৰ হৈ আহিছে আৰু এটা ভিডিঅ' চালোঁ যে সেই মাকগৰাকীও মানে ফিডিং এৰুৱাইছে আৰু সেই মাকগৰাকীও মানে ভাবি আছে কান্দি আছে যে সেই ষ্ট্ৰং যিটো সম্পৰ্ক মানে গাখীৰ দি থাকোঁতে এগৰাকী মাকে যিটো ফিল কৰে বা নিজক যে স্পেচিয়েল ফিল কৰে বাকী সকলোতকৈ আনকি দেউতাকতকৈ ওপৰত যে ভাবে কিহৰ কাৰণে কাৰণ বাচ্ছাটোৱে ফিড কৰে সেই বস্তুটো বেলেগ ক'তো পৰা নাপায় আৰু লাহে লাহেকৈ 2 বছৰৰ পাছত বাচ্চাক ফিড এৰুৱাবই লাগিব কাৰণ সেইটো নেচাৰেল হয় প্ৰাকৃতিক নিয়ম তো মই সেই ভিডিঅ'টো চাই মোৰ নিজৰে ইমান বেছি দুখ লাগিছে যে সঁচাকৈ এতিয়া মোৰ এটা 13 মাহ হৈছে আৰু প্ৰায় 24 মাহৰ পিছত মই তাক গাখীৰ এৰুৱাবলৈ চেষ্টা কৰিম ইমান দুখ লাগিছে ইমান বিশেষ সম্পৰ্ক যেতিয়া এগৰাকী মাকে ফিড কৰাই নিজৰ স্তন বান কৰাই সেইটো যিটো শান্তি সেইটো বেলেগ একো বস্তুৱেই নিমিলে আৰু এটা সন্তানে যিটো আকুৰ গুচকে মানে বিচাৰে সেই বস্তুটো কেইদিনমানৰ পিছত আৰু সি চাগে নিবিচাৰিব খুব দুখ লাগিছে আপোনালোকে অনুভৱ জনাব